মৰমৰ অকণিহত মই গীতিমা দাস পুনৰ আহিছো তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ প্ৰথম অধ্যায়ৰ আন এটি অংশলৈ ইয়াৰ আগতে আমি ব আখৰটো শিকিছিলো হয়নে আহাচোন এই অংশটিত কি আছে বাকিখিনি আমি চাই যাওঁ ইয়াত চোৱাচোন এইটো কি এইটো হল ক আৰু এইটো কিহৰ ছবি এয়া কলৰ ছবি তোমালোক সকলোৱে কল খাই ভাল পোৱা নহয় নে আৰু আমি সকলোৱে কল খাব লাগে তেতিয়াহে আমাৰ বল হ'ব হয় নে নহয় বাৰু আহা ইয়াৰ পাছত কি আছে চাওঁ লগে ভাগে গাওঁ আহা আমি লগে ভাগে গাম প্ৰথমে এবাৰ মই গাই দিছো তোমালোকে শুনি যাবা কণমান যাব ককাৰ লগত কিনিবলে কিবা কিবিবোৰ কিনো হ'ব পাৰে চাবাচোন বাৰু ভাবি আকৌ এবাৰ গাইছো তোমালোকেও মোৰ লগত একেলগে গাবা দেই কণমান যাব ককাৰ লগত কিনিবলে কিবা কিবিবোৰ কিনো হ'ব পাৰে চাবাচোন বাৰু ভাবি এতিয়া এই যে কণমান ককাৰ লগত যাব কিবা কিবি কিনিবলে কিবা কিবিবোৰ কি হ'ব পাৰে বাৰু ভাবিব পাৰিছানে কিবা কিবিবোৰ কিতাপ বহি ফল তাৰ পাছত কাপোৰ কানি বিভিন্ন ধৰণৰ সামগ্ৰী হ'ব পাৰে নহয় নে তোমালোকেও ভাবিবাচোন দেই কিবা কিবিবোৰ কি হ'ব এতিয়া চোৱাচোন তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা ইয়াৰে ছবিবোৰ দেখা পাইছা সকলোৱে ইয়াৰে এই ছবিবোৰৰ যিটো আমি নাম কম তাৰে প্ৰথম ধ্বনিটো কি হ'ব আমি চাওঁ আহাচোন এয়া কি কল প্ৰথম ধ্বনি কি হৈছে ক এয়া কিহৰ ছবি কলম প্ৰথম ধ্বনি কি ক এইটো কিহৰ ছবি কল প্ৰথম ধ্বনি কি হৈছে ইয়াতেও প্ৰথম ধ্বনিটো ক হৈছে ইয়াৰ পাছত চোৱা তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি ক আমি এতিয়া কি কৰিম ইয়াৰে শব্দবোৰ মই কম তোমালোকে শুনি যোৱা তাৰ পাছত আমি তাৰে প্ৰথম ধ্বনিটো কম কচু কচু কণী কণী কলহ কলহ কৰত কৰত কঠ কঠ কমলা কমলা কপাল কপাল কটাৰী কটাৰী এতিয়া প্ৰথমতে শব্দবোৰ কৈ গলো তোমালোকে শুনিলা নহয় এতিয়া আমি ইয়াৰে প্ৰথম ধ্বনি কম কচু তাৰে প্ৰথম ধ্বনি ক কণী প্ৰথম ধ্বনি ক কলহ প্ৰথম ধ্বনি ক কৰত ক কঠ ক কমলা ক কপাল ক কটাৰী ইয়াতেও প্ৰথম ধ্বনি ক আহা ইয়াৰ পাছত কি আছে চাওঁ ফুটবোৰ লগ লগাই আখৰ লিখো আহা এতিয়া আমি কি কৰিম যেনেদৰে আমি ফুটবোৰ লগ লগাই ব লিখিছিলো এবাৰ ক লিখিম এতিয়া যিহেতু আমি সকলোৱে বটো লিখিব পাৰোৱেই গতিকে ক লিখিবলৈ আৰু সহজ হ'ব প্ৰথমতে আমি বটো লিখি লম চোৱাচোন এনেদৰে বটো কেনেকৈ লিখিছিলো সকলোৰে মনত আছে এনেদৰে নি আকৌ তলৰ পৰা ওপৰলৈ তাৰ পাছত আমি এইখিনিৰ পৰা এনেদৰে পিছফালৰ পাকটো দি দিম ধৰিব পাৰিছা সহজ নহয় নে চোৱা মই আৰু এটা লিখি দেখাইছো প্ৰথমে দিলো মাত্ৰা তাৰ পাছত এনেদৰে ধৰিব প্ৰথমতে বটো লিখি লবা তোমালোকে তাৰ পাছত পিছফাললৈ এনেদৰে পাকটো দি দিবা এতিয়া বাকি কেইটা তোমালোকে এনেদৰে লিখিবলৈ চেষ্টা কৰি যাবা ইয়াৰ পাছত চোৱা কি আছে ইয়াৰ পাছত আছে লিখো আহা এবাৰ আমি কটো লিখিম কেনেদৰে লিখিম প্ৰথমে মাত্ৰা তাৰ পাছত আমি বটো লিখি লম নহয় নে ব হৈ গল এতিয়া এইখিনিৰ পৰা লগ লগাই আমি পিছলৈ পাকটো দি দিলো এইটো কি হৈ গল ক আকৌ এটা চোৱা প্ৰথমতে ব লিখি ললা তাৰ পাছত যত আমি যিখিনিৰ পৰা আৰম্ভ কৰিছিলো তাৰ পৰা এনেদৰে পিছলৈ এটা পাক দি দিম এইটো হৈ গল ক তোমালোকে এনেদৰে লিখিবলৈ চেষ্টা কৰিবা
বৰষুণত খেল শুনো আহা এতিয়া মই তোমালোকক এটা সাধু কৈ যাম হবনে তোমালোকে শুনি যাবা আজি বন্ধৰ দিন ৰাজা কানাই আৰু ঠেংচিয়ে বেট বল লৈ পথাৰ পালেগৈ তোমালোকৰ দৰে তিনিজন অকণমানি আছিলে ৰাজা কানাই আৰু ঠেংচি সিহঁতে কি কৰিলে বেট বল লৈ পথাৰ পালেগৈ এনেতে কিনকিনকৈ এজাক বৰষুণ আহিল তাৰ পাছত সিহঁতে যেতিয়া পথাৰ পালে কিনকিনকৈ বৰষুণ এজাক আহিল লাহে লাহে বৰষুণ বাঢ়ি আহিল সেয়ে সিহঁতে কাষৰ চালি ঘৰটোতে খেলিবলৈ ধৰিলে বৰষুণ দিয়া বাবে তেওঁলোকে পথাৰত নেখেলি কাষত থকা চালি ঘৰটোত খেলিবলৈ ল'লে ঠেংচিয়ে বলটো জোৰেৰে মাৰি দিলে ঠেংচিয়ে কি কৰিলে বলটো একদম জোৰেৰে মাৰি দিলে বলটো গৈ পথাৰৰ মাছ পালেগৈ বলটো আনিবলৈ কানাই লৰ মাৰি গ'ল যেতিয়া বলটো পথাৰৰ মাছ পালেগৈ তেতিয়া কি কৰিছে কানাই দৌৰি গৈছে লৰ মাৰি যোৱা বা দৌৰি যোৱা একেই কথা গতিকে কানাই দৌৰি গ'ল কানাই পিছলি পৰিল বৰষুণ দি আছিলে নহয় পিছল হৈ আছিলে কানাই পিছলি পৰি গ'ল ধুপুচ তাক উঠাবলৈ ৰাজাই লৰ মাৰিলে কানাই পৰি যোৱা দেখি ৰাজাও দৌৰ মাৰি গ'ল তাক উঠাবলৈ তাৰো ভৰি পিছলিল আকৌ ধুপুচ তাৰ পাছত কি হ'ল চোৱা ইটোৱে সিটোৰ ফালে চাই ঢেক ঢেককৈ হাঁহিবলৈ ধৰিলে দুয়ো যে পিছলি পৰিলে গতিকে দুয়ো ইজনে সিজনলৈ চাই হাঁহিবলৈ ধৰিলে তাৰ পাছত সিহঁতে বেট বল সামৰি চালি ঘৰৰ তল পালেগৈ তাৰ পাছত সিহঁতে বেট বল জোৰ সামৰিছে সামৰি চালি ঘৰটোৰ তললৈ গুচি গ'ল এতিয়া তোমালোকে মোক কোৱাচোন ৰাজাহঁতে কি খেলিবলৈ গৈছিল ৰাজাহঁতে বেট বল খেলিবলৈ গৈছিল কোনে বলটো জোৰেৰে মাৰি পঠিয়াইছিল কোনে পঠিয়াইছিলে ঠেংচিয়ে বলটো জোৰেৰে মাৰি পঠিয়াইছিল ৰাজা আৰু কানায়ে কিয় হাঁহিছিলে ৰাজা আৰু কানায়ে কাৰণ কি হৈছিল সিহঁত দুয়োটা বলটো আনিবলৈ গৈ ধুপুচ ধুপুচকৈ পৰিছিল নহয়নে তাৰ পাছত চোৱা ৰাজাহঁতে চালি ঘৰটোত কিয় খেলিবলৈ লৈছিল সিহঁতেতো পথাৰলৈ খেলিব গৈছিল হয় নে নহয় তাৰ পাছত চালি ঘৰটোত কিয় খেলিছিলে কাৰণ বৰষুণ আহিছিল সেইকাৰণে সিহঁতে পথাৰত নেখেলি চালি ঘৰটোত খেলিছিল তাৰ পাছত ঠেংচিহঁতে শেষত পথাৰত কি কৰিব নিজে ভাবি খোৱা এতিয়া ঠেংচিহঁতে পথাৰত কি কৰিব পাৰে বাৰু ভাবাচোন হয়তো তিনিওজনে কি কৰিব পাৰে অলপ সময় বৰষুণত ভিজিব পাৰে তাৰ পাছত কাগজৰ হয়তো নাও বনাই পেলাই য'ত বৰষুণৰ পানী জমা হয় তাত নাও চলাব পাৰে নহয়নে আৰু কি কৰিব পাৰে তোমালোকে নিজেও ভাবিবাচোন দেই এতিয়া চোৱা কি আছে ইয়াৰ পাছত আমাক কি ক'লে তোমাৰ এনে ধৰণৰ হাঁহি উঠা বা ভাল লগা ঘটনা এটা কোৱা এতিয়া খেলা ধূলা কৰাৰ সময়ত তোমালোকৰটো এনেকুৱা ধৰণৰ ঘটনা ঘটে নহয় নঘটে জানো বা কিছুমান হাঁহি উঠা ঘটনাও ঘটে হয়নে বা ভাল লগা ঘটনাও ঘটে গতিকে তোমালোকে ইজনে আনজনৰ লগত এই ঘটনাবোৰ আলোচনা কৰিবা আহা ইয়াৰ পাছত কি আছে চাওঁ কোনটো কাম প্ৰথমতে কৰে সেই ছবিখনত ৰাইট চিন দিম আহা এই শুই উঠি আমি বাৰু কোনটো কাম কৰোঁ প্ৰথমতে চোৱাচোন ছবিকেইখন শুই উঠি আমি প্ৰথমতে কোনটো কাম কৰোঁ দাঁত ব্ৰাছ কৰোঁ দাঁত ঘহোঁ নহয়নে তাৰ পাছত চোৱা কি আছে ইয়াত কৈছে খৰকৈ কওঁ আহা এইখিনি আমি খৰকৈ ক'ব লাগিব প্ৰথমতে এবাৰ মই কি কৰোঁ লাহেকৈ কৈ দিওঁ তাৰ পাছত খৰকৈ ক'ম তোমালোকেও চেষ্টা কৰিবা আদা ৰুলো নুৰুলো আলু আলু ৰুলো নুৰুলো আদা এতিয়া প্ৰথমতে এবাৰ মই খৰকৈ কৈছোঁ তোমালোকে শুনা আদা ৰুলো নুৰুলো আলু আলু ৰুলো নুৰুলো আদা আদা ৰুলো নুৰুলো আলু আলু ৰুলো নুৰুলো আদা পাৰিবানে তোমালোকে এনেদৰে ক'ব তাৰ পাছৰটো চোৱা মৰমৰ মামাৰ মৰমী মামাৰ মৰমৰ মামী মৰমৰ মামাৰ মৰমী মামাৰ মৰমৰ মামী পাৰিবা নহয় এনেদৰে ক'বলৈ ইয়াৰ পাছত চোৱাচোন কি আছে এতিয়া কৈছে বৰষুণৰ বতৰত তোমালোকে কি কৰি ভাল পোৱা বাৰু তোমালোকে বৰষুণৰ বতৰত সাধু শুনি ভাল পোৱা তাৰ পাছত শুই থাকিও ভাল লাগে না বৰষুণ দিলে আৰু কি কৰা কি কৰি ভাল লাগে কেৰম খেলি ভাল লাগে ঘৰৰ ভিতৰত নহয়নে লুডু খেলি ভাল লাগে
আৰু চোৱা এবাৰ কি কৈছে বৰষুণৰ পৰা বাচিবলৈ আমি কি ব্যৱহাৰ কৰো বৰষুণ দিলে আমি কি ব্যৱহাৰ কৰো গাত বৰষুণ নপৰিবৰ বাবে ছাতি ব্যৱহাৰ কৰো নহয় নে ইয়াৰ পাছত চোৱা এইটো চোৱা খৰকৈ কলে কি হ'ব বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী এনেদৰে তোমালোকেও খৰকৈ কবলৈ চেষ্টা কৰিবা হ'বনে আজিলৈ আহিছো পুনৰ আহিম ধন্যবাদ